সাংস্কৃতিক তথা শৈক্ষিক নগৰী ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ শেষ ৰাজধানী যোৰহাট চহৰ গাতে লাগি থকা নৱালী হৈ চৰ্দাৰআলি টিমটিমিয়াৰ এটি প্ৰাকৃতিক মনোৰম চালে চকুৰোৱা চাহ বাগিচা আৰু শাৰী শাৰী সাঁচি গছৰ মাজত সুন্দৰকৈ নানা তৰহৰ ফল ফুলৰ বাগিচাৰ মাজত নতুনকৈ সংযোজন হ'ল জলপৰী নামাকৰণে এখনি আভিজাত্য ৰিজৰ্টখনিত আপোনালোকে জুতি ল'ব পাৰিব নানা লোভনীয় খাদ্য সম্ভাৰৰ লগতে নিৰিবিলি শান্তিময় পৰিৱেশত বিয়া জন্মদিন বা অন্য যিকোনো অনুষ্ঠানৰ সুবিধা লাভ কৰিব পাৰিব এই জলপৰী ৰিজৰ্টত। অতি কম মাননিতে ৰিজৰ্টখনিত থকা লেকত আপোনালোকে কৰিব পাৰিব বটিং। গতিকে আজিয়েই আহক সপৰিয়ালে জলপৰী ৰিজৰ্টলৈ আৰু লগে ভাগে হাঁহি ধেমালিৰে এসাঁজ খাওক জলপৰী ৰিজৰ্টত। ৰাইজক উৎকৃষ্ট মানৰ সেৱা আগবঢ়াই হৈছে আমাৰ একমাত্ৰ লক্ষ্য। আমাৰ ঠিকনাটো হৈছে নৱালী টিমটিমিয়া যোৰহাট। আমাৰ যোগাযোগৰ নম্বৰটো হৈছে 7896524655 অথবা 6001394297। নমস্কাৰ, বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। আনন্দনগৰ মহিলা সমিতিৰ উদ্যোগত আয়োজন কৰা হয় ড্ৰাগছ সজাগতা সভা। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। যোৰহাটৰ আনন্দনগৰ মহিলা সমিতিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় এখনি ড্ৰাগছ সজাগতা সভা। উল্লেখযোগ্য যে আনন্দনগৰ উন্নয়ন সমিতি আৰু আনন্দনগৰ যুৱকসকলৰ মাজত এক ড্ৰাগছ বিৰোধী সভাৰ মাজেৰে ড্ৰাগছ নিৰ্মূল কৰাৰ উদ্দেশ্যে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত উক্ত ড্ৰাগছ সজাগতা সভাতেই গ্ৰহণ কৰা হয়। এনে এটি সুন্দৰ পদক্ষেপক যোৰহাটবাসী ৰাইজে আদৰণি জনাইছে আৰু উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছে। ধন্যবাদ। আমি সোৱণিগাঁৱৰ আনন্দনগৰ সমূহ ৰাইজ আজি ইয়াত মিলিত হৈ পেলাই এখন বৃহত্তৰ সমিতি গঠন কৰা হৈছে। যিহেতু আগতে এখন সমিতি গঠন কৰা হৈছিল, এখন নহয় দুখন তিনিখন, গতিকে সমিতিখনৰ ফলাফল ভাল হোৱা নাছিল। কিন্তু এইবাৰ এটা টাস্ক ফ'ৰ্চ হিচাপে আমাৰ এখন কমিটি গঠন হৈছে, যিটো কমিটিয়ে মানে আমাৰ ড্ৰাগছ বিৰোধী অভিযানটোক সবলভাৱে জড়িত হৈ পৰিব আৰু ভৱিষ্যত প্ৰজন্মক সুৰক্ষা দিব বুলি আমি দৃঢ় বিশ্বাস কৰিছোঁ। আৰু লগতে আমাৰ সোৱণিগাঁও আৰু আনন্দনগৰ ৰাইজৰ তৰফৰ পৰা আপোনালোকৰ মিডিয়াৰ থ্ৰুৱেদি যাতে আমাৰ ভৱিষ্যত প্ৰজন্ম সুৰক্ষিত হয় তাৰ প্ৰতি লক্ষ্য ৰাখি আমি তাৰে আশা প্ৰকাশ কৰিছোঁ। आज आनंदनगर महिला समिति में आनंदनगर के और हुवनी गांव के लोगों का एक सभा हुआ था और इस सभा में बहुत सारे लोग उपस्थित थे और सभी का एक ही मत था, आनंदनगर हुवनी गांव से जो है ड्रग्स को जो है हटाना है। ये ड्रग्स जो है आनंदनगर के बच्चों में एक खराब परिवेश पैदा किया है। यहाँ स्कूल के बच्चे आते जाते रहते हैं और हम लोगों ने काफ़ी प्रयास किया, पुलिस को भी खबर दिया, पुलिस भी अपना काम कर रही है, लेकिन प्रमाण के अभाव में कल्प्रिट जो है बच जाते हैं। इसलिए आज इस सभा में सर्वसम्मति से सिद्धांत लिया गया और एक आनंदनगर सुरक्षा समिति, एक टास्क फोर्स का गठन किया गया है। यह टास्क फोर्स जो है अपना काम करेगी और हमेशा लोगों के साथ, प्रशासन के साथ तालमेल मिला करके जो लोग ड्रग्स के कार्य में लिप्त हैं उनको जो है पकड़ेगी। और आशा है कि इस टास्क फोर्स के जरिए आनंदनगर हुवनी गांव से ये जो ड्रग्स की जो बीमारी है, जो लत है, किना बिकरा का जो धंधा चल रहा है, वह बहुत जल्दी समाप्त हो जाएगा। धन्यवाद। আজি যিখন সভা ইয়াত ড্ৰাগছ বিৰোধী সজাগতা সভা অনুষ্ঠিত হ'ল সোৱণিগাঁও আৰু আনন্দনগৰ ৰাইজৰ সহযোগত, আমি এটা সিদ্ধান্তত উপনীত হ'লোঁ যে আমি এটা ফ'ৰ্চ গঠন কৰিম। 10জনীয়া 15জনীয়া এটা য়ং ফ'ৰ্চ আমি গঠন কৰি পেলাই এই ড্ৰাগছ বিৰোধী কাৰ্যত যিসকল লিপ্ত আছে সেইসকলৰ বিৰুদ্ধে আমি যুঁজিবৰ কাৰণে আমি আজিৰ পৰা আমি সকলো আমি একত্ৰিত হৈছোঁ আৰু আমি সকলো এনেধৰণে সকলো একেলগে হৈ আগবাঢ়ি যাম। আৰু এই অঞ্চলৰ পৰা সোৱণিগাঁৱে হওক বা আনন্দনগৰে হওক, এই অঞ্চলৰ পৰা আমি যিটো ড্ৰাগছ ইয়াৰ কাৰবাৰ চলি আছে সেই কাৰবাৰটো আমি সমূলঞ্চে ইয়াৰ পৰা আমি নাইকিয়া কৰিবৰ কাৰণে আজি আমি ইয়াত গোট খাইছোঁ আৰু আমি সকলোৱে ইয়াত সকলোৱে একমত হৈ পেলাই আমি আগবাঢ়ি যাম। আমি প্ৰশাসনৰ লগত সদায় সহযোগ কৰি আছোঁ, সদায় প্ৰশাসনে আমাৰ লগত যোগাযোগ কৰি থাকে। পুলিচ প্ৰশাসন, ভোগদৈ আউটপোষ্ট আমাৰ লগত আছে। আমাক
যেতিয়াই এনেকুৱা কিবা সন্দেহযুক্ত মানুহ আমি দেখিবলৈ পাওঁ, তেতিয়া আমি তেওঁলোকক আমি খবৰ দিওঁ আৰু তেওঁলোকে আহি উপযুক্ত ব্যৱস্থা লয়। এই ঘটনাটো কিমান দিনৰ পৰা হৈ আছে? এই ঘটনাটো আমাৰ ইয়াত মানে এইটো পেৰিনেৰিয়েল এটা প্ৰব্লেম বুলি ক'ব পাৰি। আমাৰ ইয়াত এইটো বহুত বছৰৰ পৰাই হৈ আছে, কিন্তু বৰ্তমান আজি 4-5 বছৰৰ পৰা ইয়াত বেছি ধৰণে হ'বলৈ ধৰিছে। সৰু ল'ৰা ছোৱালীৰ পৰা মহিলাৰ পৰা ধৰি সকলোৱে এই কাৰবাৰ এতিয়া কৰিবলৈ ধৰিছে। আপোনালোকে প্ৰশাসনক এটা অনুৰোধ জনাব নেকি যে তেখেতসকলে ইয়াত এটা কিবা পেট্ৰলিঙৰ ব্যৱস্থা কৰে, যে অন্ননৰ সুৰক্ষাৰ কাৰণে সেই ব্যৱস্থা কৰিবলৈ আপোনালোকে আহ্বান জনাব? আমি ভোগদা আউটপোষ্টত IC-ক আমি এই বিষয়ে আমি জনাইছোঁ যে আপোনালোকে এটা পেট্ৰলিং কৰক ইভিনিঙত আৰু দিনৰ বেলাত আৰু গধূলি বেলা আপোনালোকে এটা পেট্ৰলিং কৰক। কিন্তু তেওঁ সেইটো কৰিবলৈ তেওঁ মান্তি হৈছে। তেওঁ কিন্তু সদায় আহিব নোৱাৰে, কিন্তু তেওঁ ধৰক 2-3 দিনৰ মূৰে মূৰে ইয়াত এটা পেট্ৰলিং দিয়ে। হয়, আমাৰ এইখিনিতে আমাৰ আনন্দনগৰ মহিলা সমিতি নামে এখন সমিতি এইটো বিল্ডিঙতে আছে। মানে আমি সকলো মহিলাই একেলগ হৈ আমি ইয়াৰ প্ৰতিবাদ কৰিব লাগিব, সকলো একগোট হৈ। আৰু আমাৰ সমাজখনৰ মানে কি, আমাৰ ল'ৰা ছোৱালী নিজৰ প্ৰত্যেক ঘৰৰ ল'ৰা ছোৱালীবিলাকেই বেয়া হৈছে। প্ৰত্যেক ঘৰৰ যদি প্ৰত্যেকজন ব্যক্তিয়ে, প্ৰত্যেক গাৰ্জেন সচেতন হয়, নিজৰ ল'ৰা ছোৱালীবিলাকক তেনেকুৱা বেয়া হেৰিবোৰ আঁতৰাই ৰাখে, তেতিয়াহ'লে সমাজখন ভাল হ'বলৈ বেছি দিন নালাগে। আমি এইদৰে মিটিং কৰি তেনেকৈ যদি সফল হ'ব নোৱাৰোঁ, কিন্তু আমি ব্যক্তিগত হিচাপে আমি বহুত ইনিচিয়েটিভ ল'ব পাৰোঁ। কাৰণ আমাৰ নিজৰ ল'ৰা ছোৱালী যেতিয়া শাসন কৰিম, নিজৰ ল'ৰা ছোৱালী যেতিয়া ভাল হৈ থাকে, তেতিয়া এখন সমাজ কেতিয়াও বেয়া হ'ব নোৱাৰে। প্ৰথম কথা হ'ল সেইটোৱে, আমি ঘৰখন আচলতে ড্ৰাগছমুক্ত কৰিবলৈ আমাৰ নিজৰ ল'ৰা ছোৱালীবিলাকৰ ড্ৰাগছৰ পৰা আঁতৰাই সৎ পথত চলাব পাৰিব লাগিব। তেতিয়াই আমাৰ সমাজখনৰ বহুত কমি যাব। তাৰমানে আমি প্ৰত্যেকে যদি প্ৰত্যেক মহিলাই প্ৰত্যেক ঘৰৰেই আমি নিজৰ ল'ৰা ছোৱালীবিলাক শাসন কৰোঁ, আমাৰ সেই ড্ৰাগছৰ পৰা বা তেনেকৈ বদ অভ্যাসৰ পৰা আঁতৰাই আনোঁ, তেতিয়াহ'লে আমি আমাৰ এই অঞ্চলটো আমি নিৰাপদে আমাৰ খুব ভাল জেগা হিচাপে আমি প্ৰতিষ্ঠা কৰিব পাৰিম। বিশু চাহাৰ ৰিপৰ্ট, নিউজ নাও।